নমস্কাৰ সৰ্বদসকল ৰাতিপুৱাৰ ভাগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে বৃহৎ উপহাৰ ঘোষণা কৰিছে। হয় সৰ্বদসকল, অসম চৰকাৰে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 4% মৰ্গীয়া বনজ বৃদ্ধিৰ বৃহৎ ঘোষণা কৰিছে। বিষয়টো হ'ল যে আপোনালোকে জানে যে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছোঁ। আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই দিয়ে 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে, জুন, জুলাইত আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% দিয়ে পাব, মে মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই দিয়েখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি দিয়েখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে দিয়েখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম। আৰু এই দিয়েটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। এইখিনি হ'ল। গতিকে সৰ্বদসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা সৰ্বদসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।